শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ এই অনুষ্ঠানটো আজি আহিলোঁ। আজি সঁচাকৈ বৰ ভাল লাগিলে। ইয়াৰ আগতেও মই এইটো বিষয় লৈ আগতে বহুদিনৰ আগতে এবাৰ মই আহিছোঁ। গজন শইকীয়া ডাঙৰীয়া আছে, তেখেতো মোৰ পৰিয়ালৰ মানুহ। আহিছোঁ ইয়ালৈ, কিন্তু এনেকুৱা অৱস্থাত অহা নাছিলোঁ। আৰু এতিয়া সুন্দৰ লাগিছে, ভাল হৈছে। আমাৰ অমীয় ভূঞা ডাঙৰীয়া বা স্থানীয় ৰাইজৰ সকলোৱে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু আমি আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যথেষ্টখিনি সুন্দৰ চিন্তা চৰ্চা কৰিছে। এই গুৰুজনাৰ সন্মানাৰ্থে আমি সকলোখিনি কাম আগন্তুক দিনত ভালকৈ কৰিব লাগিব। আৰু মোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও মই কিছু কৈছোঁ যে মই যিখিনি পাৰোঁ ইয়াত কিছু চ'লাৰ লাইট লগোৱাৰ কাৰণে চিন্তা চৰ্চা মই কৰাৰ ইয়াত ঘোষণা কৰি থৈ গৈছোঁ। কেনেকৈ পাৰোঁ মই 25টা পাৰোঁ, 30টা পাৰোঁ, 50টা পাৰোঁ, যেনেকৈ পাৰোঁ ইয়াত লগোৱাৰ কাৰণে এটা ব্যৱস্থা কৰিম। আৰু আগন্তুক দিনত আমাৰ চৰকাৰৰ ফালৰ পৰা হওক, ৰাজ্যসভাৰ MP সকলৰ ফালৰ পৰাও হওক, তেখেতসকলৰ ফালৰ পৰাও আমি কিছু যদি অনুদান আনিব পাৰোঁ, তেতিয়াহ'লে প্লেনিং কৰি ইয়াত এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু এটা আপোনালোকক মই কৈছোঁ যে ইয়াৰ যিটো পৰিৱেশ, এই গছ গছনিৰ এটা পৰিৱেশ আছে, এই পৰিৱেশটো বহুত কংক্ৰিটেৰে বনাই পৰিৱেশটো নষ্ট কৰিব নালাগে। এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰি গুৰুজনাৰ যিটো আধ্যাত্মিকতাটো, এই আধ্যাত্মিকতাটো আমি ৰক্ষা কৰাটোৱে আজিৰ ডেটত আমাৰ মেইন উদ্দেশ্য বুলি ক'ব খুজিছোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু মোৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াম। সেইটো কাৰণে মই সঁচাকৈ বৰ দুখজনক। মোতকৈ বহুদিনৰ আগতে এইটো হৈছিলে। এইটো লৈ এটা বহুত বিষয় চিন্তা চৰ্চা কৰি থকা হৈছে। নিকন বুলি এটা কোম্পানীক দিয়া হৈছে। এই কোম্পানীটোৰ লগত এতিয়া বহুত কেছ ইত্যাদি ধৰণৰ কথা চলি আছে। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে অহা 6 মাহৰ ভিতৰত মই যেনে তেনে ইয়াক কৰাৰ বা আৰম্ভ কৰি শেষ কৰাৰ কাৰণে মই প্ৰয়াস কৰিম। শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ এই অনুষ্ঠানটো আজি আহিলোঁ। আজি সঁচাকৈ বৰ ভাল লাগিলে। ইয়াৰ আগতেও মই এইটো বিষয় লৈ আগতে বহুদিনৰ আগতে এবাৰ মই আহিছোঁ। গজন শইকীয়া ডাঙৰীয়া আছে, তেখেতো মোৰ পৰিয়ালৰ মানুহ। আহিছোঁ ইয়ালৈ, কিন্তু এনেকুৱা অৱস্থাত অহা নাছিলোঁ। আৰু এতিয়া সুন্দৰ লাগিছে, ভাল হৈছে। আমাৰ অমীয় ভূঞা ডাঙৰীয়া বা স্থানীয় ৰাইজৰ সকলোৱে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু আমি আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যথেষ্টখিনি সুন্দৰ চিন্তা চৰ্চা কৰিছে। এই গুৰুজনাৰ সন্মানাৰ্থে আমি সকলোখিনি কাম আগন্তুক দিনত ভালকৈ কৰিব লাগিব। আৰু মোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও মই কিছু কৈছোঁ যে মই যিখিনি পাৰোঁ ইয়াত কিছু চ'লাৰ লাইট লগোৱাৰ কাৰণে চিন্তা চৰ্চা মই কৰাৰ ইয়াত ঘোষণা কৰি থৈ গৈছোঁ। কেনেকৈ পাৰোঁ মই 25টা পাৰোঁ, 30টা পাৰোঁ, 50টা পাৰোঁ, যেনেকৈ পাৰোঁ ইয়াত লগোৱাৰ কাৰণে এটা ব্যৱস্থা কৰিম। আৰু আগন্তুক দিনত আমাৰ চৰকাৰৰ ফালৰ পৰা হওক, ৰাজ্যসভাৰ MP সকলৰ ফালৰ পৰাও হওক, তেখেতসকলৰ ফালৰ পৰাও আমি কিছু যদি অনুদান আনিব পাৰোঁ, তেতিয়াহ'লে প্লেনিং কৰি ইয়াত এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু এটা আপোনালোকক মই কৈছোঁ যে ইয়াৰ যিটো পৰিৱেশ, এই গছ গছনিৰ এটা পৰিৱেশ আছে, এই পৰিৱেশটো বহুত কংক্ৰিটেৰে বনাই পৰিৱেশটো নষ্ট কৰিব নালাগে। এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰি গুৰুজনাৰ যিটো আধ্যাত্মিকতাটো, এই আধ্যাত্মিকতাটো আমি ৰক্ষা কৰাটোৱে আজিৰ ডেটত আমাৰ মেইন উদ্দেশ্য বুলি ক'ব খুজিছোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু মোৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।